এই গোলাঘাট জিলা মানে যুৱ কংগ্ৰেছৰ নেতৃত্বত আমাৰ বিশেষকৈ প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে এটা আমাৰ নিৰ্দেশ আহিল যে আমাৰ আজি সন্ধ্যা এটা কাৰ্যসূচী আছে। কিন্তু আমি এই কাৰ্যসূচী কৰা মূলতে হ'ল যোৱা 18 তাৰিখে যি ৰাজভৱন চলো যি কাৰ্যসূচী অসম প্ৰদেশ কংগ্ৰেছে লৈছিল, সেই কাৰ্যসূচী বিশেষকৈ উদ্দেশ্য আছিল যে ভাৰতবৰ্ষত যিটো সংবিধানক নেওচি যিখিনি কাম কৰিবলৈ বিজেপি চৰকাৰে গৈছে আৰু আমাৰ ওচৰৰে নিচে কাষৰীয়া মণিপুৰ ৰাজ্যত যি আজি 1.5 বছৰ দিন ধৰি নাৰী নিৰ্যাতনৰ পৰা আজি যি হত্যালীলা চলাইছে বিজেপি চৰকাৰ নেতৃত্বত, তাৰ কোনো খবৰ ল'বলৈ কোনো আজি প্ৰধানমন্ত্ৰীয়ে হওক বা কোনো তেওঁলোকৰ নেতাৰ সময় নাই। আৰু ঠিক অসমতো আমি দেখিবলৈ পাইছোঁ যে স্মাৰ্ট মিটাৰেই হওক বা অন্যান্য বিভিন্ন মূল্য বৃদ্ধি আদি কৰি আমাৰ যি সমাজক জুৰুলা কৰিছে, এই কথাবিলাক যেতিয়া ক'বলৈ 18 তাৰিখে ৰাজভৱন চলো এটা বিশেষ কাৰ্যসূচীৰ দ্বাৰা APCCয়ে লৈছিল। কিন্তু সেইদিনা আমাৰ দুৰ্ভাগ্য বিষয় যে আমাৰ এজন নেতা মৃদুল ইছলাম ডাঙৰীয়াক আমাৰ অসমৰ পুলিচ বাহিনীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিকল্পিতভাৱে হত্যা কৰিলে। আমি জানো সদায় আমি আগতেও দেখি আহিছোঁ যে আচলতে কন্দুৱা গেছ তেনেধৰণে নিদিয়ে, তিনিওটাকৈ কন্দুৱা গেছ কেইজনমান মানুহৰ গালৈ ডাইৰেক্ট তেওঁলোকে দলিয়াই দিছিল আৰু তাৰ ফলশ্ৰুতিত আজি আমাৰ বহুত এজন উঠি অহা যুৱক অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হ'ল। আমি মৰ্মাহত হৈছোঁ। কিন্তু আমি এটা কথাই ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব চৰকাৰক যে মৃদুল ইছলামক অকল হত্যা কৰি তেওঁলোকে বাচিব নোৱাৰিব, আৰু আমাৰ বহুত মৃদুল ইছলামৰ দৰে আমাৰ বহুত যুৱ নেতা আছে। আমি সকলোৱে প্ৰতি মুহূৰ্তত আগবাঢ়ি যাম। আৰু এটা কথা আমি দাবী জনাইছোঁ যে মৃদুল ইছলামৰ হত্যাৰ আমাক সুবিচাৰ লাগিব আৰু খুব সোনকালে আমাক বিচাৰ দিব লাগিব। আৰু সেই কাৰ্যসূচী আজি আমাক বিচাৰি আজি যি জনতা ভৱন চলো যি যাত্ৰা আজি অসম প্ৰদেশ কংগ্ৰেছ অসম যুৱ কংগ্ৰেছে যি কাৰ্যসূচী লৈছিল, সেই কাৰ্যসূচীটো আমাৰ সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক আৰু অসম যুৱ কংগ্ৰেছৰ আমাৰ সন্মানীয় সভাপতি জুবেৰ আলমক আজি ইতিমধ্যে পুলিচে এৰেষ্ট কৰি ৰাখিছে। কিন্তু আমি সেইটো কাৰণে এই কাৰ্যসূচী পুনৰ আমি ল'বলৈ বাধ্য হ'লোঁ। আৰু যদি ইয়াৰ পাছতো তেওঁলোকে এনেধৰণে যদি আমাৰ সমাজৰ মাজত অত্যাচাৰ চলাই থাকে, আমি ইয়াৰ পাছত আৰু জংলী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু আমি সোঁৱৰাই দিছোঁ, সতৰ্ক কৰি দিছোঁ হিমন্ত বিশ্ব শৰ্মাক, তোমাৰ এই স্বেচ্ছাচাৰিতাত আমি কিন্তু ভয় নকৰোঁ, আমি সদায় আগবাঢ়ি যাম। প্ৰয়োজন হ'লে মৃদুল ইছলামৰ দৰে আজি আৰু আমি 10জনে এই মুহূৰ্ততো বুকু পাতি আমি গুলি ল'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ। গতিকে সকীয়াই দিছোঁ, সাৱধান, ভৱিষ্যতে কিন্তু ইয়াতকৈ আৰু বহুত বেয়া কিছু পৰিস্থিতিৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব। আৰু যদিহে পৰিৱেশ সৃষ্টি হয়, ইয়াৰ কাৰণে সম্পূৰ্ণ দোষী হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ধন্যবাদ। তেওঁ আছিলেহি, তাৰ পাছত আজি ৰাতিপুৱা তেওঁ কেইবাখনো যুৱ কংগ্ৰেছৰ লগত সভা সমিতি কৰাৰ কথা, কিন্তু তেখেতক ৰাতিপুৱা শুই উঠাৰ পাছতে তেওঁ থকা সেই হোটেলখনতে তেখেতক গৃহবন্দী কৰা আমি পৰিলক্ষিত হ'ল। তাৰ পৰৱৰ্তী সময়ত দেখিলোঁ যে আমাৰ নেতা ভূপেন বৰা ডাঙৰীয়াক তেওঁলোকে গৃহবন্দী কৰিলে, গ্ৰেপ্তাৰ কৰিলে। আমাৰ নেতা জুবেৰ আলম ডাঙৰীয়াক তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে, গৃহবন্দী কৰিলে। গতিকে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ গোলাঘাট জিলা যুৱ কংগ্ৰেছ আৰু আমাৰ গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সহযোগত। আমাৰ মূল কথা হ'ল যে ভূপেন বৰা ছাৰৰ ওপৰত আৰু আমাৰ জুবেৰ আলম ডাঙৰীয়াৰ ওপৰত আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ ওপৰত যি ধৰণৰ অত্যাচাৰ নমায়না হৈছে, মূলতঃ কংগ্ৰেছ কৰ্মীৰ ওপৰত যি ধৰণৰ আৰক্ষী দাদাগিৰি চলিছে, সেই দাদাগিৰি আমি গোলাঘাট জিলা যুৱ কংগ্ৰেছে কোনো কাৰণতে সহ্য কৰি নলওঁ। আমি সকীয়াই দিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক, আমি সকীয়াই দিব বিচাৰিছোঁ অসম আৰক্ষীক যে আপোনালোকে যদি সময় থাকোঁতে আপোনালোকে যদি ঠিক ঠাক নহয়, সময় থাকোঁতে যদি আপোনালোকে মানুহৰ কথা চিন্তা কৰিব নলয়, তেতিয়াহ'লে কিন্তু অনাগত দিনত আমি যুৱ কংগ্ৰেছ কমিটিয়ে আৰু আমাৰ কংগ্ৰেছ কমিটিয়ে কিন্তু কোনো ধৰণে বহি নাথাকে। ইয়াৰ পৰিৱৰ্তে যদি আপোনালোকে এই ধৰণৰ কাৰ্য, এই ধৰণৰ অত্যাচাৰ আমাৰ ওপৰত নমাই নিব হয়, অনাগত দিনত ভয়ংকৰ আন্দোলন কাৰ্যসূচীৰ সন্মুখীন হ'বলৈ আপোনালোক প্ৰস্তুত হৈ থাকিব লাগিব।